আজি নতুন এটা ভিডিঅ'টো বহুত দিনৰ আগতে বনাব লাগিছিলে কিন্তু বনাই দিলোঁ আজি মানে মোৰ নিউ MT-15খন আপোনালোকক দেখাম বুলি লৈ আহিলোঁ আৰু মেইনলি হৈছে যে লোৱা মোৰ এইটো আজি শুকুৰবাৰ অহা শুকুৰবাৰে লৈছিলোঁ মানে এসপ্তাহ কমপ্লিট হৈ গ'ল মই এসপ্তাহত চলালোঁ বাইকখন এইটো 138 কিলোমিটাৰ তো ৰিভিউটো মই বহুত দিনৰ আগতে দি দিব লাগিছিলে মই এসপ্তাহ এইটো কাৰণে দিয়া নাই যে এসপ্তাহ বাইকখন চলাই চালোঁ আৰু আজি দিছোঁ এসপ্তাহ কেনেকুৱা বাইকখন চলাই ভাল লাগে নে স্মুথ লাগে নে কেনেকুৱা লাগে কিবা প্ৰব্লেম পাইছোঁ নি সেইটো চাই লৈ মই ৰিভিউটো দিছোঁ বাকী এসপ্তাহ চলোৱাৰ পাছত আৰু আপোনালোকে MT লুকটোৰ কথা জানেই আইৰণ মেনৰ যোনটো ফ্ৰণ্ট ফেচ তো সেইটো লুক দিব তাৰপৰা ইয়াৰ যোনটো এইটো LED এইটো থাকে এইটো আপোনালোকেতো জানে বাকী চবটো নতুন হৈছে ইয়াৰ যোনটো এইটো গোল্ডেন কালাৰ সেইটো আপোনালোকেতো জানে কি ধুনীয়া লাগে তো ডিছ ব্ৰেকটো আপোনালোকে ABS এইফালে লাগি আছে সেইটোতো জানে আৰু পূৰা ফুল ব্লেকত লৈছোঁ আৰু ইয়াৰ কেছ অন ৰোড প্ৰাইচটো হৈছে 2,07,000 যদি ডাইৰেক্ট আপোনালোকে কেছ কিনে যদি EMI কিনে তেতিয়াহ'লে আপোনাৰ 1,270 মান প্লাছ হৈ যায় আৰু মোৰ ঘৰ সিমান পাৰ হৈ গ'ল তো ভাবিলোঁ বাইকখন অকণমান আপোনালোকক দেখাই দিওঁ আৰু R15 V3Sখন মোৰখন যোনখন আছিলে সেইখন চেল কৰিলোঁ বহুত বেয়া নেগেটিভ কমেণ্ট আহিলে তো সেইবোৰ বাদ দিয়ক নতুনখন এখন লৈ ল'লোঁ আজি আপোনালোকক সৰুকৈ দেখাই দিম বুলি আহিলোঁ নম্বৰ প্লেট এইকেইদিন লগোৱাই নাই নম্বৰ প্লেট আহি গ'ল বাকী লগাবলৈ যাম আৰু এইকেইদিনতে বাকী বাইকখন লুকটো কেনেকুৱা লাগিছে ক'ব বাকী মোৰতো ভাল লাগিছে হাইটটো চাই লৈছোঁ যাতে একো প্ৰব্লেম পিছলৈ নহয় আৰু বাকী আৰু আপোনালোকেতো জানেই এতিয়া মাইলেজ মেক্সিমাম মোৰ 36 মান দি আছে আৰু ছাৰ্ভিচিং কৰি লওঁ ফাৰ্ষ্ট ছাৰ্ভিচিং এতিয়া 138 কিলোমিটাৰ চলিছে মেক্সিমাম 700 কিলোমিটাৰ পিছত কৰিব তাৰপিছত মাইলেজটো লাহে লাহে বাঢ়িব বাকী ব্ৰেক স্মুথ আগ ব্ৰেক পিছ ব্ৰেক ধুনীয়া স্মুথ একো প্ৰব্লেম নাই কোনো একদম পাৰ্ট একদম হেৰি হৈ থকা নাই আৰু মাইলেজো ভাল দিব আৰু মোলৈও ধুনীয়া কমফৰ্টেবল হৈছে বেছিকৈ মোৰ ভাগৰ এই যোনটো ইয়াৰ চকু জাম্পাৰটো যোনটো এইটো পজিশ্যনটো এইটো কাৰণেহে মই আচলতে MT-খন লৈছোঁ বেছি ভাল লাগে এইটো লৈ বাকী সেইকাৰণে সৰুকৈ আপোনালোকক দেখাই দিম ভাবিছোঁ কেনেকুৱা লাগিছে লুকটো ক'ব আৰু ব্লেকত লৈছোঁ পূৰা চিকচিকাই আছে নতুন বাইক আৰু ইয়াৰ ওপৰত মই ধুনীয়া ভিডিঅ' কেইটামান দিম কেনেকুৱা ভিডিঅ' লাগে ক'ব মাইলেজ দিম আৰু কিবা কিবি যদি লাগে আপোনালোকে ক'ব আপোনালোকে যদি MT ল'ম বুলি ভাবি আছে তেতিয়াহ'লে যদি কিবা ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব তেতিয়া আপোনালোকক ভালদৰে দি দিব পাৰিম নে কি কয় ভাবিলোঁ আজি বাইকখন দেখাই দিওঁ এসপ্তাহ হৈ গ'ল খালি ইয়াতকৈ এটা আপগ্ৰেড ভাৰ্চন এটা আছে এই আপগ্ৰেড ভাৰ্চন যোনটো আপোনাৰ ছিগনেল লাইটটো আপোনালোকৰ কি হ'ব একদম সৰুটো আছে যাতে আপোনাৰ পাৰে হেজাৰটো লাগি থাকিব আৰু লগতে ছিগনেল লাইটটো সৰু দীঘলটো হ'ব এইটো নৰ্মেল ভাৰ্চনটো আৰু আপগ্ৰেড ভাৰ্চনটো ইয়াতকৈ আৰু 3,000 বা 4,000 টকা বেছি বাকী এলয়টো ইয়াৰ তাৰ এই এলয়টো এইটো ৰেড কালাৰ থাকিব সেইটো মানে আপগ্ৰেড ভাৰ্চন তাৰ তলৰ ভাৰ্চনটো এইটো তলৰ ভাৰ্চনটো আৰু এই তলৰ ভাৰ্চনটোৰ লুকটোহে আচলতে বেছিকৈ দিয়ে সেই আপগ্ৰেড ভাৰ্চনটোতকৈ এইটোৰ লুকটো অলপ বেছিকৈ দিয়ে কাৰণে সেইটো লৈ ল'লোঁ আৰু আপোনালোকে এইটো জানেই এয়া কুলেন হেৰিটাত ভৰাই তললৈ আছে আৰু ইয়াত যোনটো গাৰ্ড দিছে একদম পূৰা ছেফটি যাতে বোকা চোকা মাৰিলে ইয়াত ধুনীয়াকৈ পৰি ইয়াত মানে ৰখি যাব আৰু বোকাখিনি ইয়াত বেছিকৈ নাযায় সেইটো কাৰণে ভাল এটা গাৰ্ড দি দিছে মোৰ V3টো আছিলে আৰু বাকী এইখিনি আৰু আপোনালোকক দেখাই দিছোঁ এইখনে বাইকখন এবাৰ ফাইনেলকৈ আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু ইয়াৰ ওপৰত ভিডিঅ' আহি থাকিব লাহে লাহে দি থাকিম আৰু আজি সৰুকৈ এটা বনাই দিছোঁ আপোনালোকক দেখাই পিনে এয়া আছিলে ভিডিঅ'টো অ'কে টাটা বাই বাই বাইকত নেক্সট ভিডিঅ' আহি থাকিব এনেই ভাবিলোঁ বনাই দিওঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে মন কৰক প্ৰতিটো বাৰে ভিডিঅ' মই নৈ কিনাৰ ওচৰতে বনাবলৈ আহোঁ কাৰণ এইডোখৰ ঠাণ্ডা পৰিৱেশ অ'কে টাটা বাই বাই এইফালে পৰা ধান পকি আছে অ'কে বাই বাই নেক্সট আপোনালোকক লগ পাম